আমাৰ ঘৰৰ একেবাৰে গাতে লাগি আছে এটা ষ্টুডিঅ' মানে শংকৰদেৱ ফিল্ম ষ্টুডিঅ'টোৰ কথা কৈছোঁ। সমগ্ৰ অসমৰ ৰাইজৰ মাজত মনোৰঞ্জনৰ খোৰাক তোলা জনপ্ৰিয় ধাৰাবাহিক প্ৰয়াত জয়ন্ত দাস অভিনীত ভাড়াঘৰৰ সম্পূৰ্ণ দৃশ্যগ্ৰহণ এই ষ্টুডিঅ'টোতেই হৈছিল। পিছে আপোনালোকে চাই থকা এই দৃশ্যগ্ৰহণ কিন্তু ভাড়াঘৰৰ নহয়। আপোনালোকে ৰং চেনেলৰ টিভিৰ পৰ্দাত দেখিবলৈ পোৱা আজিৰ এই দৃশ্যগ্ৰহণ হৈছে বিয়লিৰ বৃন্দাবন নামৰ ধাৰাবাহিকখনৰহে। হয়, এইবাৰ এই ষ্টুডিঅ'ত বিয়লিৰ বৃন্দাবনৰ সম্পূৰ্ণ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ হৈছে। মই উপন্যাস বা আলোচনী এখন পঢ়িলেহে মোৰ টোপনিটো যায়। আমাৰ একদম মাৰ নিচিনা একেই। মোৰ পৰৱৰ্তী ভিডিঅ'ত বিয়লিৰ বৃন্দাবনৰ সমূহ পৰিয়ালৰ লগতে সকলোৰে পৰিচিত কে মোহনেনো দৃশ্যগ্ৰহণৰ সময়ত কেনেদৰে আৰু কি কৰে সকলোবোৰ মুকলিকৈ দেখুৱাবলৈ চেষ্টা কৰিম। ব্যৱহাৰ